10,000 টকাৰ অমিত বৃক্ষ আন্দোলনৰ পইচা পাবলৈ হলে তেওঁলোকে ৰিনিউৱেল কৰিব লাগিব বাইদেউসকল আপোনালোকে 10,000 টকা পাবলৈ হলে অমিত বৃক্ষৰ পইচা ৰিনিউৱেল কৰিব লাগিব ৰিনিউ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব সিম্পল হয় আপোনালোকে মোবাইল নাম্বাৰটো OTP দিব আৰু সিম্পল প্ৰসেছত মই দেখাই দিম আপোনালোকে এনেকৈ কৰিব পাৰিব লিংক ডেসক্ৰিপচনত দিয়া আছে ভিডিওটোৰ আপোনালোকে যাব আপোনালোকে নিজৰ মোবাইলটো অন কৰিব অমিত বৃক্ষ আন্দোলন বুলি মাৰিব ইয়াতে গুগলত গৈ পেলাই আপোনালোকে অমিত বৃক্ষ আন্দোলন বুলি মাৰি দিব AMRIT অমৃত বৃক্ষ আন্দোলন বুলি ওয়েবসাইটত দেখা পাইছে এই ওয়েবসাইটত তলতে মাৰি দিব 2024 আৰু এই প্ৰথমতে লিখা আছে অমৃত বৃক্ষ আন্দোলন গভৰ্ণমেণ্ট অফ আসাম এটোতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত এই পেজটো ওলাই আহিব ইয়াতে সাইডত দেখা পাইছে ৰিনিউ ৰেজিষ্ট্ৰেচন এই ৰিনিউ ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰিব ইয়াতে মই ক্লিক কৰিছো ক্লিক কৰাৰ পাছত ইয়াতে লিখা আছে ৰেজিষ্ট্ৰেচন ৰিনিউৱেল ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব আৰু জেনাৰেট OTP ক্লিক কৰি ইয়াতে OTP টো ফিল কৰিব আৰু সাবমিটত ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেচন ৰিনিউৱেল হৈ যাব মই এইখিনি কৰি আপোনালোকক দেখাই দিছো কেনেকৈ ওলাই আপোনালোকে চাই থাকক ভিডিওটো শেষলৈকে আপোনালোকে OTP টো ইয়াতে ফিল কৰাৰ পাছত এনেকৈ আপোনালোকে ওলাই যাব ফুল নেমটো ওলাই যাব ইয়াতে ৰিনিউ ইয়াতে গোটেইখিনি এড্ৰেছ ওলাই যাব ইয়াতে ৰিনিউ বুলি অপচনটো যে আছে আপোনালোকে সেই ৰিনিউ বুলি অপচনটো দেখা পাইছে এই ৰিনিউটোত ক্লিক কৰিব মই ইয়াতে ৰিনিউ বুলি আছে ৰিনিউটোত ক্লিক কৰি দিম ক্লিক কৰাৰ পাছত আপোনালোকৰ মাজত এটাই গৈছে ৰিনিউৱেল সাকসেসফুলি ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰ ওলাই গৈছে গোটেইখিনি হৈ গৈছে ইয়াতে আপোনালোকৰ অনলাইনটো হৈ গৈছে যদি আপোনালোকে এই ৰিনিউৱেল কৰে তেতিয়া আপোনালোকে পইচাটো পাব নহলে আপোনালোকে 10,000 টকাটো নাপায় বহুত সিম্পল প্ৰসেস হয় আপোনালোকে ওয়েবসাইটত যাব অমৃত বৃক্ষ আন্দোলন বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপোনালোকৰ ইয়াতে ৰিনিউ ৰেজিষ্ট্ৰেচনত যাব ৰেজিষ্ট্ৰেচনত গৈ আপোনালোকে মোবাইল নাম্বাৰটো দিব আৰু OTP টো দি আপোনালোকে যে মই তেনেকৈ ভিডিওটো দেখাইছো তেনেকৈ আপোনালোকে কৰিলে আপোনালোকৰ ৰিনিউৱেল সাকসেসফুলি হৈ যাব লাষ্টত এনেকুৱা এটা মেছেজ আহিব আৰু যদি বুজি নাপায় মোক কমেন্ট কৰক মই ভালদৰে বুজাই দিম লাগিলে আপোনালোকক মই কৰি দিম আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক ইয়াৰ ধৰণৰ এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাবৰ বাবে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক থ্যাংকস ফৰ ওয়াচিং